আৰু এটা ইনসিডেন্ট হল আমাৰ লগত ছাগলী কি হল একদম গাড়ীৰ ওচৰত আহি গৈছিল এতিয়া আমি এক্সিডেন্ট হলো হয় এইখন মানে গোৱালপাৰাৰ আৰু ভাইৰেল প্লেচ না উৰপদ বিল আৰু আপোনালোকৰ যদি স্পেশালি গোৱালপাৰাৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে আহিছে না নাই ঠাইখিনিত এবাৰ হলো কমেন্ট বক্সত কমেন্ট কৰি জনাবচোন গিন গিন মাল 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 চাইছে আৰু গৰম মানে আল্টিমেট গৰম আল্টিমেট রোদ চাইছে গাইস কিমান রোদ রাস্তাত খবর কি ভাল বহুত কষ্ট রালা বহুত টাইম ওভার রখি আছে বলা এটা বিপদ ছিল না একো নাই বলা এটা ওলাও ন এতিয়া আমি গৈ আছো সবে মিলি উৰপদ বিল আৰু লাষ্ট ভিডিঅ'টোত মই আপোনালোকক এটা কথা ক'বলৈ মানে পাহৰি থাকিলোঁ মোৰ DSLR-টো কিমানত বিক্ৰী কৰিলোঁ গাইজ 13,000ত একচুৱেলি বিক্ৰী কৰিছোঁ আপোনালোকে যদি লাষ্ট ভিডিঅ'টো চোৱা নাই মোৰ ডিছক্ৰিপশ্যনত লিংক আছে গৈ চাব ঘামি চামি অৱস্থা বেয়া গাইজ গেঞ্জিটো বাৰু অলপ চেঞ্জ কৰি লওঁ এটা চাৰ্ট লৈ আহিছোঁ ঘৰৰ পৰা ৰাস্তাতে গাইজ চাৰ্ট চেঞ্জ কৰি ল'লোঁ কিনো গরম গাইস উপায় নাই আর নুম আছে গাইস মোর বডিত মানে লোকাল অনিল কাপুর বুলি আপনালোকে কব পারে শার্টটো গাইস কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট বক্সত মেনশন কৰি নিশ্চয় জনাব আৰু যোনে আপোনালোকে এতিয়াও সাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো সোনকালে গৈ সাবস্ক্ৰাইব ঠকো লাইক ঠকো আৰু আপোনালোকে কোৰ পৰা চাই আছে মোৰ ভিডিঅ'টো এবাৰ হলো কমেন্ট বক্সত নিশ্চয় মেনশন কৰি জনাব তো দিয়ক তো চশমাটো পিন্ধিলো গাইস আৰু চুলিৰ অৱস্থা কেনেকুৱা হৈ আছে আপোনালোকে গম পায় এইটো ইগনোৰ মাৰক হেলমেটটো আমাৰ সেফটিৰ কাৰণে হয় এইটো তো পিন্ধাটো গাইস বহুত ইম্পৰ্টেন্ট তো দিয়ক এতিয়া যাও ন আৰু এইফালে চাওক গাইস উৰপদ বিল চাইছে ৰব অলপ আগত গৈ আপোনালোকক দেখাই আছো এইফালে চাওক গাইস গেট আছে চাইছে তো বলক এতিয়া গৈ থাকো বলা ভাই না বলক একদম দিয়ক গাইস এতিয়া গৈ থাকো আৰু গাড়ীখন ইয়াতে কৰি দিলো পাৰ্ক ধুনীয়াকে আৰু উৰপদ বিলখন হল গোৱালপাৰাৰ ভাইৰেল প্লেচ এইখন মানে গোৱালপাৰাৰ আৰু ভাইৰেল প্লেচ না উৰপদ বিল একদম মজা ভাইৰেল প্লেচ মই মানে ভিডিঅ'ত চাইছো প্ৰথমবাৰ আহিলো গাইস প্লেচটো কিন্তু গাইস আল্টিমেট তামাম প্লেচ একদম ধুনীয়া প্লেচ আৰু ইয়াতে কি সুবিধা আছে সুবিধা মানে এখন নাওত যাব পাৰো ধুনীয়াকে নাওত 50 টাকা লয় সেই মানে বিলৰ মাজত যোনবিলাক মানে চাংঘৰ আছে সেইবিলাকত আৰু যদি আপোনালোকে পদুম ফুল চাব বিচাৰে 100 টাকা দি নাওৰে যাব লাগিব একদম মজা প্লেচ সেইফালে পদুম ফুল আছে পদুম ফুল একদম বাগান দিয়ক গাইস আজিতো ইমান সময় নহব আমাৰ লগত এনে আপোনালোকক অলপ ইয়াৰ পৰিৱেশটো দেখাম বাৰু কিন্তু আজি নাওত উঠা নহব अल्टीमेट प्लेस कैसा अल्टीमेट कैसा लगा सचिन बढ़िया जगह है हाँ ब्यूटीफुल है ना बहुत ब्यूटीफुल प्लेस गाइस এইবিলাক ঠাইত আহিলে গাইস সিঙ্গেল আহিব নালাগে গার্লফ্রেন্ড লৈ আহিব লাগে তেনেহলে আপোনালোকে ফিলটো আৰু বেছি পাব কোনো বেয়া চেয়া নাভাবিব মইতো সিঙ্গেল গাইস মোৰ নিজৰো বেয়া লাগে গাইস মানুহৰ জৰি দেখা পাও গাইস মই সিঙ্গেল মৰি আছো গাইস উপায় নাই দেয়া আৰু এই সাংগৰ বিলাক যে আপোনালোকে দেখা পাইছে গাইস এইবিলাকত মানে যাব কাৰণে 10 টকাকে লয় টিকিট তো দিয়ক যাম বাৰু প্ৰথমে আপোনালোকে এবাৰ ভিউটো চাই লওক বহুত ধুনীয়া ভিউ গাইস আল্টিমেট পুৰা একদম চাইছে আৰু স্কাইটো চাওক না গাইস আজি মানে ওয়েদাৰটো গাইস বহুত বেছি ধুনীয়া লাগি আছে কিন্তু গৰমটো আছে এটো তো কবই নালাগে গৰমটো সব জায়গাতে গাইস সেম আৰু আজি নাওত উঠা নহব আমাৰ বিকজ হাতত বহুত সময় কম সোনকালে ঘৰ যাই পাব লাগে কলপৰা আপোনালোকে চালে কিবা কামত আহিলো আমি আৰু এই সাংগৰটো যে দেখা পাইছে আপোনালোকে এটো বৰ্তমান বন্ধ আছে এটো মানে একচুয়ালি বাৰ্থডে সেলিব্ৰেশন কৰাৰ কাৰণে মানুহবিলাকে লয় আৰু অমিত ভাই ক'লে আমাৰ আৰু চাইটা মানে ওপেন আছে এই চাইটাৰ ভিতৰত এটাত আমি যাও বাৰু क्या रे बर्थडे उड्डे करेगा चल तेरे लिए हम बुकिंग कर देते हैं संगोर नवंबर का इंतजार करना हाँ नवंबर का 4 আগষ্টত মোৰে বাৰ্থডে গাইস আপোনালোকে 4 আগষ্টত মোক উইশ কৰিব আৰু এইটো মাহৰ ভিতৰতে গাইস 50K টো কমপ্লিট কৰি দিয়ক আৰু আগষ্টৰ 4 তাৰিখে তো মোৰ বাৰ্থডে আহি যাব আপোনালোকে গাইস খানাৰ অভাৱ নাই গাইস পেট ভৰি খানা খুৱাম যি খাব আপোনালোকে খুৱাম দিয়ক গাইস আহি যাব বাৰ্থডে দিনাখন মোৰ ঘৰত আহি যাব আৰু আপোনালোকে এটা ধুনীয়াকে এডভান্সলি হ্যাপি বাৰ্থডে ইন 4 আগষ্ট বুলি এটা কমেন্ট দি দিব গাইস वारे वाह तो এতিয়া আমি গৈ আছো গাইস লোটাস চাবো মানে পদম ফুল এই আগত গলে পাম আৰু অলপ খোজকাৰি গৈ আছো বাৰু
আৰু ইমান ক্লিন গাইছ এই ঠাইখিনি ভাল লাগে গাইছ এনেকৈ ক্লিন ৰাখিব লাগে গাইছ ভাল লাগিছে কিন্তু ক্লিন আছে ঠাইটো একদম মজা মানে ৰাস্তাবিলাক জোপা কৰি ৰাখে না এইটো টুৰিষ্ট প্লেচ না এইকাৰণে এইটো আৰু আপোনালোকৰ যদি এতিয়াও অহা নাই আপোনালোকে আহক ভিজিট কৰক বহুত বেছি ভাল পাব আৰু আপোনালোকৰ যদি স্পেচিয়েলি গোৱালপাৰাৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে আহিছে না নাই ঠাইখিনিত এবাৰ হ'লেও কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন গাইছ কমেণ্ট কৰিব লাভ ফ্ৰম গোৱালপাৰা এইটোতো কৰিবই লাগিব গাইছ লাভ ফ্ৰম গোৱালপাৰা কাৰণ যোনে গোৱালপাৰাৰ পৰা চাই আছে আজি আপোনালোকৰ গোৱালপাৰাত আহি মই ভিডিঅ' বনাই আছোঁ আৰু এইফালে চাওক গাইছ চাইছে লোটাছ কিমান ধুনীয়া লাগি আছে চাইছে গাইছ আৰু এইফালে চাওক চবে বোলে ভিডিঅ' চাই জীৱনত গাইছ যিমানে কঠিন পৰিস্থিতি নহওক কিয় কেতিয়াও হাৰ মানিব নালাগে সদায় কাম কৰি থাকিব লাগে আপোনালোকে যদি লাইফত কষ্ট কৰি যায় এই পদম ফুল যেনেকুৱা দেখা পাইছে গাইছ বোকাতো ফুলে পানীতো ফুলে এনেকুৱা আমাৰ লাইফটোও হয় গাইছ আমি যিমানে বেয়া কণ্ডিশ্যনত নাথাকো কিয় হাৰ মানিব নালাগে কাম কৰি গৈ থাকিব লাগে ছাকচেছৰ কথা কেতিয়াও ভাবিব নালাগে সেইটোৱে তো দিয়ক গাইছ ঠাইখিনিত আহি বহুত বেছি ধুনীয়া লাগিল আল্টিমেট লাগিল আৰু মোৰ বহুত দিনৰ পৰাই ইচ্ছা আছিল অহাৰ এই আমাৰ অমিত ভাইয়ে মোক বহুতবাৰ কৈছে কিন্তু আজি মানে সময় সুবিধা মিলিলে আপোনালোকে যিটো গমে পাই কেমেৰাখন বিক্ৰী কৰি দিলোঁ আজি আৰু শ'লমাৰীৰ পৰা হ'ল 2 কিলোমিটাৰ উৰ্পদ বিল তো ওচৰতে হয় বাৰু ধুনীয়াকৈ ফুৰি গ'লোঁ আপোনালোকে যদি আহিব বিচাৰে লোকেশ্যনটো এবাৰ কৈ দিয়া লোকেশ্যনটো হৈছে যদি আপোনালোকে গুৱাহাটীৰ ফালৰ পৰা আহে শ'লমাৰী আহিব লাগিব গোৱালপাৰাৰ পৰা শ'লমাৰী বঙাইগাঁৱৰ পৰা শ'লমাৰীত আহিব লাগিব আহি পেলাই তাত দুটা ৰাস্তা আছে শ'লমাৰীৰ যোনখন বাজাৰ আছে বাজাৰৰ পৰা অলপমান লেফ্ট চাইডে আহিলে ৰাস্তাটো পাই যাব উৰ্পদ বিল লিখাই আছে তাৰ পৰা 2 কিলোমিটাৰ আহিলে ধুনীয়াকৈ পাই যাব আল্টিমেট ঠাই হয় আপোনালোকক ভিজিট কৰক এবাৰ হ'লেও আহক ফুৰি চাওক মজা পাব আৰু নাওত উঠিলে কিমান লয় নাওত উঠিলে যদি আপোনালোকে পদুম ফুলৰ একদম মাজত যায় তেনেহ'লে 100 টকা লয় আৰু যদি আপোনালোকে বিলবিলাকত যাব খোজে মানে বিলৰ মাজত যোনটো চাংঘৰ আছে এই চাংঘৰবিলাকত 50 টকা সময় কম আছে আমাৰ লগত আমি যাব নোৱাৰোঁ আজি টিকেট চিকেট লৈ ল'লোঁ 10 টকাকৈ ল'ল আমাৰ তিনিজনৰ 30 টকা ল'ল এতিয়া কোনটোত যাম কোনটো খালী আছে সেইটোত যাব লাগিব এইটোত ব'লা কি কৰে বে তাকেতো গৰমত অৱস্থা বেয়া গাইছ যেনেকুৱা লেভেলৰ ৰ'দ দি আছে বাপৰে বাপ তো ইয়াতে বহি ল'লোঁ ধুনীয়াকৈ মানে বহৰৰ ব্যৱস্থা আছে টুল চুল আপোনালোকে পাই যাব বহিবলৈ টেনশ্যন নাই আৰু যেনেকুৱা লেভেলৰ ৰ'দ দি আছে গাইছ মানে ইভিনিং টাইমত অলপ ভাল লাগিল হয় এতিয়াতো গাইছ ৰ'দৰ কাৰণে গৰমৰ কাৰণে অৱস্থাটো অলপ বেয়া হৈ গৈ আছে আৰু আপোনালোকে চালে গাইছ ইমান দূৰ গাড়ী চলাই আহিলোঁ স্কুটি লৈ তো অলপ জাৰ্কিন হ'ল বাৰু আমাৰ তাৰ বাবে অলপ বেছি উইক হৈ গৈ আছোঁ क्या गर्मी दिया है ना चला के तो हम लाया था हाँ दिया है पीछे बैठने से भी जर्किंग होता है ना মানে স্কুটি লৈ আহিলে অলপ জাৰ্কিং হয় আৰু হয় আৰু কষ্ট এটা হয় আৰু মানে চকাটো সৰু না কমষ্ট মাৰিলে मैं तो कमर में दर्द हो गया दर्द हो गया इतना में ही क्या करेगा रे सचिन हुआ जिंदगी में और क्या करी बोला तो क्या करी लाइफ ऐसा ही बा আমাৰ ল'ৰা মানুহৰ জীৱনটো এনেকুৱা গাইছ সৰু থকতে পঢ়া শুনাত ভাল হ'ব লাগিব খেলা ধূলাত ভাল হ'ব লাগিব ডাঙৰ হ'লে ইনকাম হ'লে মোটামুটি 18 বছৰৰ ওপৰত হোৱাৰ লগে ইনকামত ভাববা লাগিল এই আৰু তাৰপিছত বিয়া বাৰু বহুত কিবা টেনশ্যন तू लड़की के पीछे लगा रहता है देखिए अरे सभी कुछ देखना पड़ेगा ना तू क्या सिंगल मारेगा क्या हम क्या सिंगल मारेगा মই বিধৱা হৈ মৰিম নেকি গাইছ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নোহোৱাকৈ ৱাইফ চাইফ নোহোৱাকৈ গাইছ বয়স হৈ আছে এটা মানে ফিল নহয় মোৰ तुमको छागली जल्दी मिलेगा দিয়ক গাইছ ঠাইখিনিত আহি বহুত বেছি ভাল লাগিল এইফালে চাওক গাইছ আৰু এইফালে অমিত ভাই কি ক'লা এই যে এইটো এইটো চাংঘৰ মানে বিলৰ মাজত এটা নাওৰে যাব লাগে নাওৰে যাব লাগে না 50 টকা লয় এটা पूरा नाव से जा रहा है ना अभी চাইছে ইয়াত মানে কিহৰ কাৰণে বিখ্যাত ক'লা ইয়াত মানে পৰিভ্ৰমী চৰাই মানে বহুত দূৰ দূৰণিৰ পৰা ইয়াত চৰাই আহে মানে ভাল আৰু ঠাণ্ডা পৰিৱেশ না বাহিৰৰ পক্ষীবিলাকো আহে চাগে বাহিৰৰ পক্ষী দেখাই দিওঁ খাইটো তাতে আছে খাইটো তাতে কেমেৰাত ইমান ভালকৈ দেখা নাপাব আপোনালোকে ইয়াতে গাইছ ফটো চটো শ্বুট কৰিলোঁ ধুনীয়া ধুনীয়া যদি আপোনালোকে ফটোবিলাক চাব বিচাৰে ইনষ্টাত গৈ কেনে চাব পাৰে ডিচিশ্যনত লিংক আছে এই স্ক্ৰীণত আহি আছে আপোনালোকে ইনষ্টাগ্ৰামটো দি দিব দি দিম দিয়া ইয়াৰ ষ্টৰিত মই মেনশ্যন কৰি দিম তো আপোনালোকে যদি এতিয়াও মোক ফ'ল' কৰা নাই সোনকালে ফ'ল' কৰি ল'ব ইনষ্টাতো আপোনালোকে বহুত ধুনীয়া ধুনীয়া ৰীল প্লাছ ফটো দেখা পাব क्या हुआ
हाँ और फोटो लेगा चल अभी निकलता है भाई बहुत गर्मी है रे প্লাষ্টিক মানে ইউজ নহয় মানে প্লাষ্টিক যদি পেলায়ও অ, অ। দিব লগা হয় কোনো ডাষ্টবিন আছে ধুনীয়াকে ডাষ্টবিনত পেলাব যদি আমি আপোনালোকে এই বস্তুটো গাইছ ভাল লাগিছে এইটো ডাষ্টবিন আছে ইয়াতে गुटका इस्तेमाल नहीं करना হা হা মই খোৱা নাই গাইছ এতিয়া আজিকালি ইমান গুটখাও নাখাওঁ অলপ কমাই দিছোঁ বাৰু আজিকালি অলপ তামোল চামোলো বেছি খাওঁ গাইছ তো দিয়ক এতিয়া ওলাও আৰু তোমাক তো শ'লমাৰীলৈকে এৰিব লাগিব চলমাৰিতে যাম তাৰ পৰা আৰু এনেকুৱা গৰম গাইছ বাৰে বাৰে মানে পানী খাই থাকিবলগীয়া হৈছে ভাই বহুত বেছি কষ্ট দিলোঁ তোমাক আজি এই গৰমত কিন্তু কষ্ট নহয় আহিছে যে এতিয়া বেছি বহুত বেছি ভাল লাগছে দিয়া দিয়া তুমি যে আহিলা এইটোও বহুত বেছি ভাল লাগিছে দিয়া এতিয়া পানী চানী খাই ডাইৰেক্ট যাওঁ বঙাইগাঁও গাইছ এই টাইমতে যাব লাগিব গাইছ কেছ টকা অলপ উইড্ৰ কৰাবলগীয়া আছে তো টকাখিনি উইড্ৰ কৰিলোঁ ইয়াতে মানে ওচৰতে এটিএমে নাই গাইছ শ'লমাৰীত কিন্তু এটিএমে দেখা নাপালোঁ তাকেতো ইয়াত মানে নাই থাকিব তাই এইটো আৰু এটা ইনসিডেন্ট হ'ল আমাৰ কেমেৰাটো অন কৰা নাছিল সেইকাৰণে আপোনালোকক দেখাব নোৱাৰিলো মানে ছাগলী কি হ'ল একদম গাড়ীৰ ওচৰত আহি গৈছিলে মানে এতিয়া আমি এক্সিডেন্ট হলো হয় ভগৱানৰ আশীৰ্বাদত একো হোৱা নাই ভেলা ভেলা শচীনে ব্ৰেক চেৰেক মাৰি গাড়ীখন ৰখাই দিলে 2,000 years later. তো গোৱালপাৰাৰ পৰা ডাইৰেক্ট আহি পালো চৈকবেদী মানে বঙাইগাঁও আৰু হোম টাউন আৰু মই এটিএমত সোমালোই হয় দাদাই বোলে মোক দিব কেছ দাদাৰ একাউণ্টত মাৰি দিলে হ'ল আৰু माल 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 सही से दे सचिन पेशाब बाद में कर बाय बाय देता है हेलमेट और गाड़ी लेकर चला जाना हाँ दे तो दियक गाइस सचिनेও বহুত বেছি কষ্ট কৰিলে আজি ইমান গৰমত গলে মোৰ লগত बोलो कितना बजे निकला था करीब 10 बजे करीब नहीं क्या 4 बजे निकला ভিডিঅ' বনাব গ'লে কেনেকুৱা টাইম লাগি যায় আৰু একচুৱেলি কামো আছিল আপোনালোকে চালে গাইছ কেমেৰাটো একচুৱেলি বিক্ৰী কৰিব গ'লোঁ তাতে প্ৰথমে কেমেৰা চেল কৰিলোঁ তাৰপিছত এইটো ছেকেণ্ড ভিডিঅ' এইটোও বনালোঁ গাইছ চাগে মই ইণ্ট্ৰ দিবই পাহৰিলোঁ এই ভিডিঅ'টো এইখিনিতে সামৰোঁ যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব তাৰ কাৰণে বাই বাই চি ইউ নেক্সট ভিডিঅ' টাটা